নমস্কাৰ বন্ধুসকল, আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। পোনপ্ৰথমতে আপোনালোকক সকলোকে মোৰ নতুন ভিডিঅ'ত আদৰণি জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ ৰামায়ণৰ বিষয়ে। ৰামায়ণখনৰ পৰা আচলতে বহুতে বহুত জ্ঞান পাইছে বা বহুতে বহুত ৰকমৰ নিজৰ কথাবোৰ ৰাখিছে, কিন্তু মই এটা কথা ভাবিছোঁ যে ৰামায়ণত যেতিয়া কংসৰ বধ হয় তেতিয়া সেই সৰ্পনেখা যেন যিজনী ৰাৱণৰ ভনীয়েক, তাই আচলতে ক'ত গৈছিলে, তাই কেলে শেষলৈকে ৰাৱণৰ খবৰ ল'ব নাহিলে। গোটেই লংকাখন ধ্বংস হৈ গ'ল, কিন্তু তেওঁলোকক একো খবৰ ল'বলৈ নাহিলে। তাকে ভাবি মই এই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকেও এবাৰ ভাবি চাই পেলাই মোক যদি কোনোবাই জানে যে পিছত এনেকুৱা ঘটনা হৈছে বুলি, কিবা যে ক'ৰবাত গুচি গৈছে বা কিবা যি নহওক, যি আপোনালোকে জানে মোক কমেণ্ট বক্সত জনাব, কাৰণ ময়ো জানিবলৈ খুব ইচ্ছুক। আৰু ভিডিঅ'টো বনোৱাৰ প্ৰথম কথাটোৱে হৈছে সৰ্পনেখাৰ কাৰণে গোটেই ৰামায়ণখনৰ মেইন যিখিনি ৰামায়ণৰ যুদ্ধৰ পৰা, লংকা ধ্বংস হোৱাৰ পৰা, সীতা হৰণৰ পৰা গোটেইখিনি আচলতে হৈছিলে তাইৰ পৰা। কাৰণ তাইক যেতিয়া নাকটো কাটি পেলাই লক্ষ্মণে পঠিয়াইছিলে, তেতিয়া তাই গৈ পেলাই ৰাৱণৰ আগত এই কথাষাৰ কৈছিলে যে মোক এনেকৈ অপমান কৰি পঠিয়াই দিছে। আৰু তেতিয়াই সেই ৰাৱণৰ মনত সেই ৰামৰ প্ৰতি হিংসা ভাৱ এটা হৈছিলে, জেদ ভাৱ এটা হৈছিলে যে মোৰ ভনীক তেনেকুৱা কৰিছ, গতিকে তোৰ মাইকীকো মই সোধাই নেৰোঁ। আৰু সেই জেদটো লৈ পেলাই ৰাৱণে সীতাক হৰণ কৰি লৈ গৈছিলে। আৰু সীতাক হৰণ কৰি লৈ যোৱাৰ পিছৰে পৰা ৰামে বহুদিন ধৰি তাইক বিচাৰি শেষত হনুমানক লগ পালে আৰু এনেকৈ বান্দৰ সেনা গঠন কৰি সাগৰ পাৰ হৈ গৈ পেলাই ৰাৱণক বধ কৰি সীতাক লৈ আহেগৈ। এইখিনিতো আমি সকলোৱে জানো, কিন্তু ইয়াৰ মূল কথাখিনি হৈছে সেই যে শূৰ্পণেখাৰ নিচিনা বহুত ভনী আচলতে আমাৰ ৰাইজত এতিয়াও আছে। আপোনালোকে হয়তো বিশ্বাস কৰিবলৈ টান পাব, বহুত এনেকুৱা ঘৰ আছে যিবোৰ ঘৰ আলৈ আথানি ভাঙি চিঙি চুৰমাৰ হৈ যায় পৰিবাৰখন, কিছুমান এনেকুৱা ভনীৰ বাবে। আৰু সেইবাবে মই এই ভিডিঅ'টো বনাইছোঁ যে কিছুমানৰ ভনীয়েকৰ কথাত কিছুমানে নিজৰ ঘৈণীয়েকৰ সৈতে বা আন কোনোবাৰ সৈতে এনেকুৱা যুদ্ধ কৰে, কিন্তু ইয়াত যিজনৰ কথা শুনি আমি যুদ্ধ কৰোঁ বা যিজনৰ কথা শুনি হাই কাজিয়া কৰোঁ, যিজনৰ কথা শুনি আমি ঘৰত নিজৰ ঘৈণীকে হওক বা আন কোনোবাকে হওক মাৰপিট যেন কৰোঁ, কিন্তু ইয়াত গোটেইবোৰ লছ আমাৰেই। কিন্তু সেই ভনীজনে কোনো লছ নাই ভনীজনৰ, আৰু সেই ভনীজনে আপোনাক সেই লছৰ বাবে খবৰ ল'বও নাহে, কেতিয়াও আপোনাক সুধিব নাহে যে আপুনি ভালে আছেনে বুলি। যেনেকৈ শূৰ্পনেখাই সেই ৰাৱণক এবাৰ খবৰ ল'বও নাহিলে, কিন্তু গোটেই ৰামায়ণৰ যি যুদ্ধৰ পৰা লৈ সীতাহৰণলৈ আগতে কোৱা নিচিনাকৈ গোটেইবোৰৰ মেইন হ'ল সেই শূৰ্পনেখা, কিন্তু সেই শূৰ্পনেখাৰেই শেষত কোনো খবৰ নাই। আৰু এইটো হ'ল মেইন এটা কথা মই যিটো ভাবি উলিয়াইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যিসকলে আপোনালোকে ৰাশিৰ ওপৰত বৰ ৰাশি ফলৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকলৈ মই এই কথাটো ক'ব খুজিছোঁ যে ৰাশি লৈ আচলতে একো নাই। আপুনি যদি ভাল কৰ্ম কৰে তেতিয়াহ'লে আপুনি ভাল ফল পাব, আৰু যদি বেয়া কাম কৰে তেতিয়া বেয়া ফল পাবই। এইটো প্ৰকৃতিৰ নিয়ম। আৰু সেইবাবে আমি জনাটো উচিত যে আপোনালোকে ভাবি চাওক যে ৰামৰ যি নাম সেইটো আখৰৰেই, আৰু ৰাৱণৰ যি নাম সেইটোও আখৰৰেই। কিন্তু দুয়োজনৰ পাৰ্থক্য চাওক, দুয়োজনৰ
মানে ফলাফল চাওক, অৱশেষত কোনে কি ফল পালে। গতিকে সেইবাবে আপোনালোকে ৰাখি চাখিৰ ওপৰত বেছি বিশ্বাস নকৰিব আৰু আপোনাৰ দৈনন্দিন যি ভাল কাম সেই কাম চিৰদিন কৰি যাওক, আপুনি দেখিব অৱশেষত আপুনি ভাল ফল পাবই। গতিকে যিয়ে নহওক ভিডিঅ'টো আপোনালোকে চাই কেনে পালে মোক কমেণ্ট বক্সত জৰুৰ জনাব আৰু লগতে নতুনকৈ যিসকলে মোৰ চেনেলত আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকৰ মৰমখিনি অকণমান মোৰ ফালে দিব। গতিকে লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে চবেই সুখী থাকক, ভালে থাকক, এয়ে মোৰ ভগৱানৰ ওচৰত